আপোনাৰ ছোৱালীগৰাকীক আপুনি পঠিয়াইছে কলেজত, কিন্তু আপোনাৰ ছোৱালীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বয়ফ্ৰেণ্ডৰ বাইকত উঠি আহি কেনেদৰে প্ৰেম লীলা হিয়া দিয়া নিয়া কেনেদৰে ৰাস্তাৰ কাষত মই অন কেমেৰাত আজি আপোনালোকক দেখুৱাম কেনেদৰে তেওঁলোকে আচলতে এই ৰাস্তাৰ কাষত সন্মুখত আছে, সন্মুখত কেনেদৰে তেওঁলোকে ৰাস্তাৰ কাষত বাইকত উঠি আহি তেওঁলোকে কেনেদৰে অন কেমেৰাত মই দেখুৱাম আজি ইয়াতে আছে সন্মুখত। এয়া চাওক কেনেদৰে তেওঁলোকে চাওক কেনেদৰে প্ৰথমতে তেওঁলোকে চাওক বাইকত উঠি আহি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চাওক কেনেদৰে তেওঁলোকে চাওক অন কেমেৰাত চাওক তেওঁলোকে কেনেদৰে প্ৰেম লীলা তেওঁলোকে ইয়াতে চাওক প্ৰেমৰ মুকলি প্ৰেম লীলা হিয়া দিয়া তেওঁলোকে ইয়াতে কেনেদৰে চলাই গৈছে চাওক। কলেজৰ ষ্টুডেণ্ট কলেজৰ ইউনিফৰ্ম লগোৱা চাওক যুৱতীগৰাকী আৰু বুলেট বাইকত উঠি আহিছে প্ৰেমিকৰ সৈতে আহি তেওঁলোকে কেনেদৰে চাওক প্ৰেম ইয়াতে চলাই গৈছে য'ত ওচৰ চুবুৰীয়াৰ ঘৰ আছে ল'ৰা ছোৱালীসকলে এই বাটেৰে ল'ৰা ছোৱালীসকলে এই বাটেৰে কলেজত গৈ আছে স্কুলত গৈ আছে কেনেদৰে পৰিৱেশ নষ্ট কৰিছে চাওক। কেৱল যে তেওঁলোকে ইয়াতে বহি বাইকত বহি কথা পাতিছে তেনেকুৱা কোনো কথা নহয়, যুৱতীগৰাকীৰ হাতত ধৰিছে, যুৱতীগৰাকীক সাৱটি ধৰিছে, যুৱতীগৰাকীৰ গালত ধৰিছে অন কেমেৰাত আজি আপোনালোকক দেখুৱাইছোঁ। আচলতে প্ৰেমৰ বিপক্ষে আমি নহয়, প্ৰেমক আমি বাধা নিদিওঁ, কিন্তু প্ৰেম কৰিছে বুলি এনেদৰে কলেজৰ ছাত্ৰী এনেদৰে ডাইৰেক্ট মুকলিকৈ ৰাস্তাৰ কাষত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তেওঁলোকে এনেদৰে প্ৰেম লীলা চলাব পাৰেনে? আপোনালোকে কওক, শ্বেয়াৰ কৰক। প্ৰতিগৰাকী অভিভাৱকে আজি এই ভিডিঅ'টো চাব লাগে। নিজৰ ছোৱালীগৰাকীক কলেজত পঠিয়াই দিছে আৰু ছোৱালীগৰাকী ক'ত ইয়াতে কলেজ পঢ়ি আছে নেকি? এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পাঠ পঢ়াই আছে নেকি? এয়া প্ৰেমৰ পাঠ নে আচলতে কি শিকিছে তেওঁলোকে? প্ৰেমৰ পাঠ পঢ়ি আছে নেকি ইয়াত? অভিভাৱকসকলে আজি চাব লাগে এই ভিডিঅ'টো, কিয়নো নিজৰ ছোৱালীগৰাকীয়ে আচলতে কলেজত গৈছে নে ৰাস্তাৰ কাষত বয়ফ্ৰেণ্ডৰ সৈতে প্ৰেম লীলা হিয়া দিয়া নিয়া মুকলিকৈ ইয়াতে চলাবলৈ আহিছে। আমাৰ ভিডিঅ' কৰাৰ মতলব হৈছে যাতে পৰিৱেশ নষ্ট কৰিব নালাগে, পবিত্ৰ প্ৰেম সুন্দৰকৈ আপোনালোকে কৰক। পাৰ্কত গ'লেও আজিকালি এনেধৰণৰ সাৱটি ধৰা গালত ধৰা এইবোৰ কিন্তু পাৰ্কতো কিন্তু পাৰ্মিশ্যন নাই। তেওঁলোকে কেনেকৈ সম্ভৱ হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত য'ত নেকি ওচৰ চুবুৰীয়া ঘৰ দুৱাৰ আচলতে জনবসতি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মানে ঘৰ দুৱাৰ থকা পৰিৱেশৰ মাজত তেওঁলোকে নিৰ্জন ঠাই নহয়, কিন্তু এয়া হোজাই ডিষ্ট্ৰিক্টৰ ৰাষ্ট্ৰীয় ঘাইপথ, এয়া হোজাই ডিষ্ট্ৰিক্টৰ ৰাষ্ট্ৰীয় ঘাইপথ। আৰে ভাই তুমি প্ৰেম কৰা, তোমাৰ প্ৰেমত আমি বাধা দিয়া নাই বা তোমাৰ প্ৰেমৰ বিপক্ষে আমি কথা কোৱা নাই। আমি কথা কৈ আছোঁ এই ৰাস্তাৰে শ ল'ৰা ছোৱালী কলেজত গৈ আছে, স্কুলত গৈ আছে, ওচৰ চুবুৰীয়াসকলৰ ঘৰ দুৱাৰ আছে। আমাৰ এই ওচৰ চুবুৰীয়াসকলৰ ল'ৰা ছোৱালীসকলে কি শিকিব? তোমালোকৰ এনেধৰণৰ মুকলি প্ৰেম দেখি কি শিকিব? গতিকে প্ৰেম এনেধৰণৰ নকৰিবা, প্ৰেম কৰা, পবিত্ৰ প্ৰেম কৰা। আৰু ক'বলৈ গ'লে এই ভিডিঅ'টো বৰ্তমান এটা পেজত ভাইৰেল হৈছে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, য'ত সম্পূৰ্ণ ল'ৰাৰ মুখ ছোৱালীৰ মুখ চেহেৰা দেখা গৈ আছে। আমি কিন্তু তেওঁলোকৰ প্ৰেমৰ খাতিৰত সেই পেজটোৰ নাম মোৰ ৰফিক হোজাইৰ ব্লগত মই উল্লেখ কৰা নাই এই কাৰণে, কাৰণ যাতে তেওঁলোকে ভৱিষ্যতে শুধৰণি হৈ যায়। সেই পেজটো ইতিমধ্যে ভাইৰেল হৈ আছে। গতিকে তোমালোকেও চাপ এনেধৰণৰ প্ৰেমত কেতিয়াও নাহিবা, নিজে নিজে সতৰ্ক হৈ যোৱা। এই যে বৰ্তমান ইনষ্টাগ্ৰাম ফেচবুকৰ যুগত যে পেট দেখুৱাই নাভি দেখুৱাই মানে একদম ভণ্ডামি কৰি ৰীল বনোৱা পৰিলক্ষিত হৈ আছে কিছুমান যুৱতী, এইকেইটাই হৈছে একদম মানে ক'বলৈ গ'লে প্ৰেমত ধোকা খাই তাৰপিছত পেট নাভি দেখুৱাবলৈ ফলোৱাৰ্ছ ল'বলৈ এইবিলাকে মানে ছ'চিয়েল মিডিয়াত এওঁলোকে নামি পৰে। এওঁলোকৰ আৰু কোনো কাম নাই।